হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি নতুন ভ্লগ এটা লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মানে পথাৰত এতিয়া এক কোৰে ভৰুৱাই থকা গৈছে ইয়াৰ পথাৰত নিবৰ কাৰণে। এইখিনি প্ৰথমে চালি লোৱা গৈছে, বালি আৰু গোবৰ মানে মিক্স আছে, চালনীয়ে চালি লোৱা গৈছে। তাৰপিছত মানে পথাৰত লৈ যাম এতিয়া। এতিয়া মিলাই থকা গৈছে। কি দিয়া গৈছে? সাৰ ইউৰিয়া দিয়া গৈছে, গোবৰ অকণমান দিয়া গৈছে। ইউৰিয়া আৰু গোবৰ সাৰ, গোবৰটো চালি লোৱা গৈছে। গোবৰ চালি লোৱা গৈছে। ক'ত দিয়া যাব এতিয়া এইখিনি? সৰিয়হ গছ হৈ গ'ল। সেইটো সৰিয়হ গছ হৈ যোৱাৰ পিছত এটা সাৰ এটা দিয়ে নহয়, তাত অকল ৰাসায়নিক সাৰ দি থকা নাই, গোবৰ দিছোঁ মানে বহুতখিনি। হাল মাৰোঁতে গোবৰ দিয়াই গৈছিলে, এতিয়া আকৌ এটা গোবৰ মাৰিছোঁ। এইটো টপ ড্ৰেছিং বুলি কয়। কি নামটো? টপ ড্ৰেছিং। এই টপ ড্ৰেছিংটো মানে পুলি যেতিয়া শাকনীয়া হয়, সাতপনীয়া আঠপনীয়া যদি হয়, তেতিয়া এটা মাৰে মানে এইটো, বুজিছা? কিন্তু কেঁচু দিব পৰা নাই বৰ্তমান। কেঁচু সাৰ দিলে বেছি ভাল হয়। কেঁচু সাৰ উত্তম সাৰ। ৰাসায়নিক এইবিলাক সাৰ, কীটনাশক সাৰ, এইবিলাক ৰাসায়নিক সাৰ কিমান দি থাকিবা? এতিয়া এইটো পথাৰলৈ লৈ যাবৰ কাৰণে ওলাইছোঁ আমি। পথাৰত খাম আৰু দাদাই মই পথাৰত লৈ গৈ আছোঁ, পথাৰত সৰিয়হত মাৰিবৰ কাৰণে। এতিয়া খাৰ লৈ পালোঁ সেই পথাৰত। এয়া সৰিয়হ পথাৰ দেখিছে, এয়া আমাৰ সৰিয়হ পথাৰ। এয়া খাৰ লৈ পেলাই আহি পালোঁহি। এতিয়া দাদা খাৰ মাৰিব এতিয়া। তাৰপিছত এইপিনে ধান আছে, ধান তো এইখনে আমাৰ সৰিয়হ পথাৰ। ঘাঁহ কৰা গৈছে, দল ঘাঁহ গৰুক খুৱাবৰ বাবে।